যিহেতু আজিৰ দিনটোতো জিএছটি বিভাগে অভিযান চলা পৰিলক্ষিত হৈছে ইতিমধ্যে কৰ ফাঁকিৰ তথ্য তেওঁলোকে প্ৰকাশ কৰিছে যে কৰ ফাঁকি সঁচাকৈ হৈছে সেই কথা যিহেতু প্ৰমাণ হৈছে আপোনাৰ হাতত অধিক তথ্য কি আছে আপোনাৰ পৰা জানিব বিচাৰিছো মিতুল নিশ্চিতভাৱে নেনা চাওক আমি এই মুহূৰ্তত এই কথাটোৱে কৈছোঁ যে বিগত 3টা দিন ধৰি ডাটা মিছনত ৰাজ্যিক জিএছটি বিভাগে তেওঁলোকে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে যিহেতু আমি শুকুৰবাৰৰ দিনটোৰ পৰা দেখুৱাইছিলোঁ যে শুকুৰবাৰৰ বিয়লি ভাগত ইয়াত জিএছটি বিভাগৰ এটা দল আহি উপস্থিত হৈছিল আৰু সেই 14জনীয়া দলটোৱে ইয়াত অভিযান চলাইছিল কাৰণ কৰ ফাঁকিৰ তেওঁলোকে অভিযোগ ডাটা মিছনৰ পৰা পাইছিলে আৰু সেইসমূহ তথ্য চালিজাৰি চাবৰ বাবে তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পাইছিলে কিন্তু এই যিটো অভিযান শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অৰ্থাৎ 5 জুনৰ পৰা আৰম্ভ হোৱা যিটো অভিযান আজি 7 জুন পৰ্যন্ত তেওঁলোকৰ সেই অভিযান এই মুহূৰ্তত অবিৰতভাৱে চলি থকা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ বিগত 3টা দিন ধৰি তেওঁলোকে ধাৰাবাহিকভাৱে ডাটা মিছনত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে কঠোৰ হৈ পৰিছে ৰাজ্যিক জিএছটি বিভাগ কাৰণ এই যিসমূহ ব্যৱসায় বা প্ৰতিষ্ঠান আছে যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠানে তেওঁলোকৰ আয়ৰ এটা অংশ চৰকাৰক পৰিশোধ কৰিব লাগিব বুলি বকেয়া ধন তেওঁলোকে পৰিশোধ নকৰে বিভিন্ন প্ৰকাৰে বিভিন্ন পন্থাৰে তেওঁলোকে কৰ ফাঁকি দিবলৈ চেষ্টা কৰে যাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ এক প্ৰকাৰ সাধাৰণ জনতাৰ ওপৰত পৰা দেখিবলৈ পোৱা যায় কাৰণ এইসকল নামী দামী ব্যৱসায়ী সমান্তৰালকৈ প্ৰতিষ্ঠানে যেতিয়া কৰ ফাঁকি দিবলৈ আৰম্ভ কৰে তেতিয়া চৰকাৰে সেই যিটো পাবলগীয়া যিটো কৰ সেই কৰটো লাভ নকৰে যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ মূল্যবৃদ্ধি হোৱা ৰাজ্যত দেখিবলৈ পোৱা যায় গতিকে এনেধৰণৰ নামী দামী ব্যৱসায়ীসকলে এই 2 নম্বৰী পন্থাৰে তেওঁলোকে যি কৰ ফাঁকি দিয়াৰ যিসমূহ অভিযোগ লাভ কৰে তাৎক্ষণিকভাৱে আচলতে ৰাজ্যিক জিএছটি বিভাগ এতিয়া কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি সেই দৃশ্যাংশটো দেখুৱাম কিন্তু তাৰ পূৰ্বে কেইটামান কথা কৈ লৈছোঁ যে ধাৰাবাহিকভাৱে আচলতে বিগত কেইটামান দিনত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকভাৱে ৰাজ্যিক জিএছটি বিভাগে এই যিসমূহ কৰ ফাঁকি দিয়া ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানত তেওঁলোকে অভিযান চলাইছে তাৰ ভিতৰত কেইবাজনো ব্যৱসায়ীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে কৰ ফাঁকিৰ অভিযোগত আৰু এই মুহূৰ্তত ডাটা মিছনৰ কথা আমি কৈছোঁ ইয়াৰ স্বত্বাধিকাৰী হৈছে পৱন কুমাৰ আগৰৱাল যিগৰাকী পৱন কুমাৰ আগৰৱালক এক প্ৰকাৰ বহুতে ক'ব বিচাৰিছে বিজনেছ গুৰু গতিকে সেই বিজনেছ গুৰু পৱন আগৰৱালে যে এনেধৰণে এটা কৰ ফাঁকিৰ তথ্য তেওঁলোকৰ বিৰুদ্ধে থাকিব সেই কথা হয়তো কাহানিও কোনো পৰিকল্পনা কৰা নাছিল আৰু সেই যিটো কৰ ফাঁকিৰ তথ্য সেয়া ইতিমধ্যে স্পষ্ট হোৱা বুলি জিএছটি বিভাগৰ পৰা সেই কথা সদৰি কৰিছে কিন্তু কিমান ধনৰ পৰিমাণটো কিমান দীঘলীয়া হ'ব কিমান কোটি টকাৰ হ'ব সেই কথাটো এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই বা সেই পৰিমাণটো এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই এইবাবে কাৰণ বিগত কেইবাটা বছৰ ধৰি তেওঁলোকে কৰ ফাঁকি দিয়াৰ এটা অভিযোগ আছে গতিকে সেই কেইবা বছৰৰ যিসমূহ নথিপত্ৰ সেই নথিপত্ৰসমূহ জিএছটি বিভাগে চালি জাৰি চোৱা দেখিবলৈ পোৱা গৈছে আমি ভিতৰত প্ৰৱেশ নকৰোঁ কাৰণ তেওঁলোকৰ যিহেতু অভিযান চলি আছে আমি বাহিৰৰ পৰাই কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপোনালোকে দেখিছে এনেধৰণে আচলতে জিএছটি বিভাগৰ এটা বৃহৎ দলে এই মুহূৰ্তত তেওঁলোকৰ যি প্ৰতিষ্ঠান ডাটা মিছনৰ যি প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানত তেওঁলোকে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে তেওঁলোকৰ অভিযান চলাইছে জিএছটি বিষয়া মনোজ দুৱাৰীৰ নেতৃত্বত এই দলটোৱে বিগত 3টা দিন ধৰি ডাটা মিছনত অভিযান চলাইছে আৰু এই মুহূৰ্তত তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলোকৰ ডাটা মিছনে যি কৰ ফাঁকি দিছিল সেই কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে কৰৰ পৰিমাণ কিমান হ'ব অৰ্থাৎ ধনৰ যিটো কিমান কোটি টকাৰ সেই কৰ ফাঁকি আছিলে সেই তথ্যটো এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই তেওঁলোকে কাৰণ কেইবা বছৰ ধৰি তেওঁলোকৰ যিসমূহ ফাইল সেই ফাইলসমূহ আচলতে জিএছটি বিভাগে খুলি চাইছে গতিকে ডাটা মিছনৰ নিচিনা এখন বৃহৎ প্ৰতিষ্ঠানে য'ত এই মুহূৰ্তত কৈছোঁ ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী পৱন কুমাৰ আগৰৱালা বহুতে তেখেতক বিজনেছ গুৰু আখ্যা দিব বিচাৰে গতিকে সেই বিজনেছ গুৰুৱে যদি এনেধৰণে কৰ ফাঁকি দি চৰকাৰৰ ৰাজহ তেওঁলোকে পৰিশোধ নকৰে গতিকে এনেধৰণে যিগৰাকী পৱন কুমাৰ আগৰৱালাক বিজনেছ গুৰু বুলি বহুতে ক'ব বিচাৰে তেনেধৰণৰ এগৰাকী বিজনেছ গুৰুৱে যে এনেধৰণে কৰ ফাঁকি দি তেওঁলোকে এটা প্ৰতিষ্ঠান চলাই আছিল বা ডাটা মিছনৰ নিচিনা যিটো প্ৰতিষ্ঠান য'ত উত্তৰ পূবৰ কেইবাটাও প্ৰান্তলৈ তেওঁলোকৰ এই যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ তেওঁলোকে প্ৰেৰণ কৰে বা সামগ্ৰীসমূহ ক্ৰয় বিক্ৰয় কৰে গতিকে তেনেকুৱা এখন প্ৰতিষ্ঠানে যে এনেধৰণে কৰ ফাঁকি দি তেওঁলোকে এই যিটো প্ৰতিষ্ঠান সেয়া চলাব সেই কথাটো হয়তো এই মুহূৰ্তত কোনেও ভবা নাছিলে গতিকে এনেধৰণে আচলতে যিসমূহ প্ৰতিষ্ঠান বা যিসকল ব্যৱসায়ী আছে নামী দামী তেওঁলোকে চৰকাৰক যিটো পৰিশোধ কৰিবলগীয়া ধন থাকে নিজৰ আয়ৰ এটা অংশ থাকে সেই অংশ বা ৰাজহ তেওঁলোকে পৰিশোধ নকৰে যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত চৰকাৰ বিপাঙত পৰা দেখিবলৈ পোৱা যায় আৰু এনে ব্যৱসায়ীসকলে চৰকাৰক কৰ পৰিশোধ নকৰাৰ বাবেই মূল্যবৃদ্ধি হোৱা ৰাজ্যত দেখিবলৈ পোৱা যায় গতিকে এনেধৰণে আচলতে এই ব্যৱসায়িক প্ৰতিষ্ঠান বা এইসকল ব্যক্তিৰ বিৰুদ্ধে এই মুহূৰ্তত ৰাজ্যিক জিএছটি বিভাগ কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে আচলতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত জিএছটি বিভাগে অভিযান চলাই দেখিবলৈ পোৱা গৈছে আৰু বিগত 3টা দিন ধৰি এই মুহূৰ্তলৈকে অৰ্থাৎ বিগত 3টা দিন ধৰি ডাটা মিছনত ৰাজ্যিক জিএছটি বিভাগৰ এটা দীঘলীয়া অভিযান চলাই দেখিবলৈ পোৱা গৈছে আৰু আমি ৰাজ্যিক জিএছটি বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে কৈছে যে কালিৰ ভিতৰত হয়তো অৰ্থাৎ কাইলৈৰ ভিতৰত এটা এমাউণ্ট এটা যিটো ধনৰ যিটো পৰিমাণ সেই পৰিমাণটো হয়তো কাইলৈৰ ভিতৰত দিব পৰা যাব কাৰণ তেওঁলোকৰ যি 5-6টা গোডাউন আছে সেই গোডাউনসমূহতো অভিযান চলিছে কেইবাটা কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহত অভিযান চলাইছে বিভিন্ন নথিপত্ৰ চালি জাৰি চাইছে ধনৰ পৰিমাণ কিমান কোটি টকাৰ হ'ব সেই কথাটো হয়তো কাইলৈলৈকে স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তলৈকে এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ
আছিল কৰ ফাঁকি দিয়াৰ আৰু সেই অভিযোগ এই মুহূৰ্তত সত্য প্ৰমাণিত হোৱা বুলি GST বিভাগৰ পৰা এই কথা সদৰি কৰা দেখিবলৈ পোৱা গৈছে গতিকে কাইলৈৰ দিনটোত আচলতে স্পষ্ট হৈ পৰিব যে পৱন কুমাৰ আগৰৱালাৰ স্বত্বাধিকাৰী এই ডাটা মেছনে কিমান কোটি টকাৰ কৰ ফাঁকি দি কিমান বছৰ ধৰি এনেধৰণে কৰ ফাঁকি দি আচলতে তেওঁলোকে এই প্ৰতিষ্ঠানটো চলাই আহিছিল সেই কথা স্পষ্ট হৈ পৰিব আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছে আমাক অধিক তথ্য জনাৰ বাবে আৰু এনেদৰে কিন্তু ডাটা মেছনত আজি তৃতীয় দিনৰ এনেদৰে অভিযান অব্যাহত থকা পৰিলক্ষিত হৈছে কিমান ধনৰ পৰিমাণ আচলতে সেই পৰিমাণ কিন্তু আজিৰ দিনটো স্পষ্ট হোৱা নাই যদি পৰৱৰ্তী সময়ত যিহেতু স্পষ্ট হৈ পৰিব আৰু পৱন কুমাৰ আগৰৱালে যিহেতু নেতৃত্বত এই ডাটা মেছনত কিমান ধৰণৰ কৰ ফাঁকি হৈছে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আসাম টক্স আপোচবিহীন অসম কণ্ঠ